শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত নতুনকৈ গঠন হোৱা ধানমৰা গাঁও পঞ্চায়তৰ পঞ্চায়ত কাৰ্যালয় শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ডেলিমিটেশ্যন জৰিয়তে বাঁহবেৰা গৰুবান্ধা আৰু গড়মৰা পঞ্চায়তৰ পৰা 10খন গাঁও অন্তৰ্ভুক্ত কৰি ধানমৰা গাঁও পঞ্চায়ত নামেৰে নামাকৰণ কৰি নতুন গাঁও পঞ্চায়ত গঠন কৰে। আজি 1 আগষ্ট 2025 তাৰিখ শুক্ৰবাৰে দুপৰীয়া 2 বজাত নতুনকৈ গঠন হোৱা ধানমৰা গাঁও পঞ্চায়তৰ কাৰ্যালয় গৃহ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বৰছলাৰ বিধায়ক গণেশ কুমাৰ ডিম্পু। লগতে ৰিজুমণি বাগলৰী ধানমৰা গাঁও পঞ্চায়তৰ নতুন সভানেত্ৰী হিচাপে কাৰ্যভাৰ দায়িত্ব গ্ৰহণ কৰে। বিজেপি দলৰ মিছামাৰী মণ্ডল সভাপতি শিৱচৰণ গোৱালাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উপস্থিত থাকে বিধায়ক গণেশ কুমাৰ লিম্বু, ধানমৰা পঞ্চায়তৰ সভানেত্ৰী ৰিজুমণি বাগলৰী, মিছামাৰী জিলা পৰিষদৰ সদস্য দুলুমণি বৰা দাস, বৰছলা উন্নয়ন খণ্ডৰ সভানেত্ৰী হেমা থাপা, আঞ্চলিক পঞ্চায়তৰ সদস্য আব্দুল কালাম, ধানমৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰত্যেক গাঁৱৰ গাঁও সদস্য আৰু স্থানীয় ৰাইজ। বিধায়ক গণেশ কুমাৰ লিম্বুৱে কয়, নতুনকৈ গঠন হোৱা ধানমৰা গাঁও পঞ্চায়তৰ জৰিয়তে এই অঞ্চলৰ লোকসকলে বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি লাভান্বিত হ'ব। লগতে ধানমৰা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী ৰিজুমণি বাগলাৰী আৰু গাঁও সদস্যসকলক সৎ আৰু নিষ্ঠাৰে দুখীয়া ৰাইজৰ কাম কৰি সৰ্বশ্ৰেষ্ঠ পঞ্চায়ত গঢ়িবলৈ আহ্বান জনায়। মিছামাৰীৰ পৰা কাজী ৰফিকুদ্দিনৰ ৰিপৰ্ট, নিউজ 7 অসম। হয়, সমষ্টি এক প্ৰকাৰে চাবলৈ গ'লে নতুন আৰু পঞ্চায়তখনো নতুন, সভানেত্ৰীও নতুন, এই নতুন পৰিৱেশ স্থান ঠাই সকলো নতুন, আমাৰ বিল্ডিঙো নতুন। সেইকাৰণে আমি নতুন ব্যক্তি নতুন উৎসাহেৰে আমি এইখন পঞ্চায়তত যিমান কমিটি ৰাইজে বাছি দিছে, মোৰ দৃঢ় বিশ্বাস ৰাইজৰ বিশেষকৈ গাঁও অঞ্চলৰ গ্ৰামীণ অৰ্থনীতিৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ কমিটমেণ্ট যি আছে সেই কমিটমেণ্টেৰে ৰাইজৰ আকাংক্ষা পূৰণৰ কাৰণে এই কমিটিয়ে কাম কৰিব। আৰু আমাৰ চৰকাৰে যি ধৰণেৰে বিশেষকৈ দুখীয়া দৰিদ্ৰ শ্ৰেণীক উন্নয়নৰ কাৰণে কাম কৰি আছে, মোৰ দৃঢ় বিশ্বাস পঞ্চায়তী ব্যৱস্থাৰ জৰিয়তে আমি সেই সকলো কাম কাজবিলাক ৰাইজক পদূলিত লৈ যাম। মই আজিলৈকে 3বাৰ ভাৰতীয় জনতা পাৰ্টীয়ে মোক টিকেট দিছে। 2011ত মই ইলেকশ্যন খেলিছোঁ, 2016ত খেলিছোঁ, 2021ত খেলিছোঁ। মই আজিলৈকে কোনো নিউজৰ এনেকুৱা নিউজ শুনা নাই যে আমাক নিৰ্বাচনৰ আগত এনেকৈ কয় যে আমুকে বিধায়ক গণেশ কুমাৰ লিম্বুৱে টিকেট পাব বুলি মই আজিলৈকে কোনো নিউজে নাপাওঁ। নিউজে যদি কাৰোবাক টিকেট দিয়ে, নিউজে যদি কাৰোবাক টিকেট কৰ্তন কৰে, তেতিয়াহ'লেতো ইয়াত বহি থকা চবেই বিধায়ক হ'ব পাৰিলে হয়। নিউজবিলাকৰ নিজৰ কি কণ্টেণ্ট আছে, নিউজে কি কৰিলে, কেনেকৈ কৰিলে তেওঁলোকৰ নিউজটোক মানে চুইট হয়, মানে সেইবিলাক কৰি থাকে। সেইকাৰণে নিউজৰ কথাত য'ত মানুহে ইমান গুৰুত্ব নিদিয়ে। মই ক'লোঁ ন, মই 3টা টাইমছ ভাৰতীয় জনতা পাৰ্টীয়ে মোক কেণ্ডিডেট দিছে, কিন্তু আপুনি এটা দেখুৱাই দিয়ক নিউজ যে ভাৰতীয় জনতা পাৰ্টীৰ গণেশ কুমাৰ লিম্বুক টিকেট দিব বুলি ক'ৰবাত কোনোবাই নিউজ কৰিছে নেকি? মইতো আজিলৈকে শুনাই নাই, দেখাই নাই। সেইকাৰণে নিউজক লৈ আমি কোনো পাৰচেপশ্যন নাথাকে। নিউজে নিজৰ কাম কৰে আৰু আমাৰ দলে নিজৰ কাম কৰে। হয়, আজি আমাৰ পঞ্চায়ত প্ৰেচিডেণ্টসকলক কাৰ্যভাৰ দিছে দায়িত্ব। তো আজি এই শুভ দিনটোত আৰু আমাৰ পঞ্চায়তটো নতুন আছিলে যিহেতু, আৰু কাৰ্যালয়খনো আমাৰ নতুনকৈ বনাই থকা হৈছিলে। আজি কাৰ্যালয়খনো ততাতৈয়াকৈ আজি আমি শুভ উদ্বোধনী কৰা হ'ল। গতিকে সকলো ৰাইজ আহিছে আৰু গোটেই জিলা পৰিষদৰ আমাৰ জিলা পৰিষদৰ বাইদেউৰ পৰা ধৰি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু বিধায়ক মহোদয়, আমাৰ বিশেষকৈ সন্মানীয় গণেশ লিম্বু ডাঙৰীয়া, লগতে আমাৰ মিছামাৰী মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ শিৱচৰণ গোৱালা ডাঙৰীয়াও আজি উপস্থিত হৈছেহি। আৰু গোটেই সতীৰ্থসকল আৰু গাঁওবাসী ৰাইজ আৰু গোটেই 10খন গাঁৱৰ ৱাৰ্ড সদস্যৰ পৰা ধৰি দলীয় কাৰ্যকৰ্তা আৰু ৰাইজ জ্যেষ্ঠ কনিষ্ঠ সকলোৱে আহি আজি আশীৰ্বাদ কৰিছে। বহুত ভাল লাগিছে। আৰু মই ভাবোঁ যে ময়ো যেনেকৈ তেখেতসকলে মোক আশীৰ্বাদ কৰিছে, তেনেকৈ ময়ো আহি থকা দিনবোৰ সুচাৰুভাৱে মই পঞ্চায়তখন চলাই নিম বুলিকে আশা কৰিছোঁ। নমস্কাৰ জনাইছোঁ। ইতিমধ্যে আমাৰ বিধায়ক মহোদয়, আমাৰ এই পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী ৰিজুমণি বাগলাৰীয়ে ক'লে যে আজি সঁচাকৈ অসমৰ প্ৰত্যেকটা পঞ্চায়ততে আজি 1 আগষ্ট 2025 তাৰিখে প্ৰত্যেক পঞ্চায়তৰ নতুনকৈ হোৱা সভানেত্ৰী বা সভাপতিসকলে তেখেতসকলৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে। সেই একেলেখীয়া বৰছলা সমষ্টিৰ মিছামাৰী জিলা পৰিষদ, মিছামাৰী মণ্ডলৰ অন্তৰ্গত নতুনকৈ গঠিত হোৱা এই ধানমৰা গাঁও পঞ্চায়তৰ নতুনকৈ হোৱা সভানেত্ৰী ৰিজুমণি
বাগলাৰীয়ে তেখেতৰ যি 9টা ৱাৰ্ড মেম্বাৰ আছে তেখেতসকলৰ উপস্থিতিত আৰু বিধায়ক মহোদয়ৰ উপস্থিতি জিলা পৰিষদ আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন মণ্ডলৰ বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তা শুভাকাংক্ষী ৰাইজ সকলো উপস্থিতিতে এক গ্ৰাণ্ড দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠান হৈছে আৰু এই অনুষ্ঠানৰ যোগেদি আহি থকা সময়ছোৱাত 5টা বছৰে এই পঞ্চায়তৰ সভানেত্ৰী আৰু তেখেতৰ ৱাৰ্ড মেম্বাৰসকলে এক সুন্দৰময় কাম কৰিব যাতে 10টা ৱাৰ্ডে সুন্দৰকৈ উন্নয়ন কৰিব পাৰে আৰু সমষ্টিৰ ভিতৰতে নহয় অসমৰ ভিতৰতে এটা লেখত ল'বলগীয়া পঞ্চায়ত হিচাপে পৰিগণিত হ'ব।